জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত বিৰোধীয়ে যিকেইটা বক্তব্য দিছে ন্যায় বিচাৰি যেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিলে আন্দোলন আধা কমি যাব আৰু একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক সমালোচনা কৰি কেইবাটাও মন্তব্য কৰিছে আজিৰ দিনটোত। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো, আজি এটা সুযোগ পাইছোতো আমি সুযোগটো ব্যৱহাৰ কৰিম। সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে, সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল, জুবিন ক্ষেত্ৰই কৰি দিম, কোনো কথা নাই। গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে? গতিকে আমি হৈছো এডালো গছ কটা নাই, এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম, প্ৰত্যেকজোপা গছ জীয়াই আছে, এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলো, মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব, মই গেৰেণ্টি দিছো জীয়াই থাকিব। গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছচিয়েল মিডিয়াত পোষ্ট জীৱন কালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছিল। এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালি থকা জেগাখিনি মই লৈ ল'ম, সেনেকেতো হ'ব নোৱাৰে। সমাজে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা এবাৰেই জন্ম দিয়ে, হয় নহয়? ঠিক কৈছো বাবা, আপোনালোক ভালে থাকিলে হ'ল, আপোনালোকে অলপ হেৰি নকৰিব, সমাজখন ভাল হ'ব দিয়ক। মূল প্ৰতিবাদৰ কাৰণটো হ'ল মিডিয়া। মূল প্ৰতিবাদৰ এইটো চাওক, মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানেই, মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই। এইটোতো মই চবত কৈ থাকো, সকলো মিডিয়া বুলি মই নকওঁ, কিন্তু এটা যে বাবাৰে নাম কি নাম বাবা দে, এতিয়া বাবাই কৈ আছে প্ৰশ্ন কৰিছে, তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে নাই? ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে, সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই? দিয়ক, মই নিজে দেখিছো ভাই ইণ্টাৰভিউ ল'বৰ কাৰণে। সিদিনাখন ঘৰৰ পৰা অনা নাই, কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে, ঘটনাটো ভাল পৰিৱেশত আহিছে, গতিকে ভাল পৰিৱেশত থাকক। পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে, কালভাৰ্টৰ তলত সোমোৱা, DY365ৰ গাড়ী জ্বলোৱা, পিছত মই এইটো দেখিছো। দুখ পাইছো কাৰণ আমি মাতি অনা নাই। ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে, আপোনালোক প্ৰথম গোট খাইছে, 34 জন আছিলে প্ৰথম, মই গন্তি কৰি আছো পুৰা 34। তাৰ পৰা বাইক ল'লে, বাইক বিলাক কেনেকুৱা বাইক আছিল আপোনালোকে শুনিবচোন। এতিয়া আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব, মই একো নকওঁ, আজি কৈতো লাভ নাই। আপোনালোকে ৰেকৰ্ডিং খিনি, সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব। এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা, নৈতিক দায়িত্বটো সকলোৰে থাকে, নৈতিক দায়িত্বটো সকলোৰে থাকে। মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব, গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব, পুলিচৰ থাকিব, সকলোৰে থাকিব, কিন্তু ক'ৰবাত নৈতিক দায়িত্ব আমাৰো থাকিব। বেয়া মোক কিয় লাগে, আপোনালোকে নিজে শুনকচোন। মোৰতো কাৰো লগত শত্ৰুতা নাই। প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো, মই তাৰ পৰাই ডিচিক ফোন কৰিছো, ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক, এই এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব। ৰাজনৈতিকভাৱে বিজেপিৰ বহুত কেইবাগৰাকীও তাত ব্যক্তি প্ৰতিবাদ কৰিছে, বিজেপিও আছে।